এখন আইন আছে, আইনখন বিধানসভাই প্ৰথম পাছ কৰে। ইয়াৰ পাছত সেই আইনৰ আওতাৰ ভিতৰত কোন বিদ্যালয় কোন মহাবিদ্যালয় তাত অন্তৰ্ভুক্ত হয় নহয় সেইটো তাৰ পিছত আহে। গতিকে এতিয়াও কেবিনেট সাব কমিটিয়ে প্ৰথম পলিচি সিদ্ধান্তটো ল'ব। পলিচি সিদ্ধান্তটো লোৱাৰ পাছতহে ইণ্ডিভিজুৱেল বিদ্যালয় মহাবিদ্যালয় এখন তেওঁলোক আওতাৰ ভিতৰলৈ আহিব নে বাহিৰলৈ আহিব সেই কথাটো আহিব। গতিকে এতিয়া ব্যক্তিগতভাৱে এখন বিদ্যালয় বা মহাবিদ্যালয় সম্পৰ্কে মন্তব্য কৰাটো আমাৰ কাৰণে সম্ভৱপৰ কথা নহয়। মই সকলোকে অনুৰোধ জনাইছোঁ, অকণমান ধৈৰ্য ধৰিলে কেবিনেট সাব কমিটিৰ প্ৰতিবেদনখন সোনকালেই দাখিল হ'ব। তাৰ ওপৰত ভিত্তি কৰি কেবিনেটে নিশ্চিতভাৱে সিদ্ধান্তও গ্ৰহণ কৰিব আৰু সেই সিদ্ধান্ত লৈ মই বিধানসভাৰ মজিয়ালৈ আহিম। ধন্যবাদ। ধন্যবাদ। ওয়াজেদ আলী চৌধুরী। ধন্যবাদ স্যার। যেহেতু কোশ্চেনটো আছিল চৰৰ ভিত্তিত, গতিকে চৰ অঞ্চলৰ শিক্ষা প্ৰতিষ্ঠান যথেষ্ট কম। LP স্কুল হোক, ME স্কুল হোক, হাই স্কুল হোক, কলেজ হোক, একেবারে কম। স্যার আপনার নিশ্চয় মনত আছে 2003 চনত এটা সার্ভে হয়েছিল চর এরিয়া, তাত দেখা গৈছিল যে মাত্র 19% মানুষ শিক্ষিত। গতিকে একেবাৰে যেতিয়া অসমৰ শিক্ষাৰ হাৰ আছিল 56%, তেতিয়া চৰৰ শিক্ষাৰ হাৰ আছিল মাত্ৰ 19%। গতিকে মই মাননীয় আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ যে এইবাৰ যিটো 2006 চনৰ আগত স্থাপিত স্কুল কলেজ চৰকাৰীকৰণ কৰা হ'ব বুলি যিটো আমি ইতিমধ্যে শুনা পাইছোঁ, গতিকে চৰ অঞ্চলৰ ক্ষেত্ৰত অলপ গুৰুত্ব দি আৰু বিশেষকৈ মোৰ সমষ্টি দক্ষিণ শালমাৰা সমষ্টিত আমাৰ 2 লাখ পপুলেশ্যন লৈ পেলাই এটা জুনিয়ৰ কলেজ আছে। ছিনিয়ৰ কলেজটো নাই, এটা জুনিয়ৰ কলেজ আছে, জুৰুৱাৰচৰ জুনিয়ৰ কলেজ। এই কলেজখন যদি লোৱা নহয় তেতিয়াহ'লে সেই অঞ্চলৰ শিক্ষাৰ হাৰটো একেবাৰে কোনো পদ্ধেই, বিশেষকৈ ছোৱালীৰ শিক্ষাটো মেট্ৰিক পাছ কৰাৰ পিছতো শেষ হৈ যায়। গতিকে আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে আমাৰ দক্ষিণ শালমাৰা সমষ্টিৰ বিভিন্ন পঞ্চায়তত হাই স্কুল নাই। আপুনি ইয়াৰ আগতো কৈছিল, মন্ত্ৰী মহোদয়ে আগতো কথা দিছিল ME স্কুল আপগ্ৰেড কৰি হাই স্কুল কৰিব। গতিকে আমাৰ ME স্কুল আপগ্ৰেড কৰি হাই স্কুল কৰাৰ ব্যৱস্থা কৰিব নেকি? আৰু আমাৰ একমাত্ৰ জুনিয়ৰ কলেজ জৰুৱাৰচৰ জুনিয়ৰ কলেজ, এই কলেজখন চৰ এৰিয়া হিচাপে এইবাৰ প্ৰভিন্সিয়েলাইজেশ্যন কৰিব নেকি? অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আৰু ইতিমধ্যে আমি প্ৰায় 300 উচ্চ মাধ্যমিক বিদ্যালয় হাইস্কুলক আমি হায়াৰ ছেকেণ্ডেৰী স্কুললৈ উন্নীত কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে কেইদিনমান আগত অনুমোদন জনাইছে যে 2025-26 বৰ্ষটো আমি 250খন হাইস্কুলক হায়াৰ ছেকেণ্ডেৰী স্কুললৈ আমি উন্নীত কৰিম। আমাৰ এটা পলিচি ডিচিশ্যন আমি ল'ব লাগিব যে মাত্ৰ 3টা শ্ৰেণী লৈ আপাৰ প্ৰাইমেৰী স্কুল একোখন আমি ৰাখিম নে সেই স্কুলসমূহক বিদ্যালয়সমূহক আমি উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিম। এই বছৰ আমি অগ্ৰাধিকাৰ ভিত্তিত আপাৰ প্ৰাইমেৰী বা ME স্কুলক আমি অগ্ৰাধিকাৰ ভিত্তিত আমি হাইস্কুললৈ উন্নীত কৰাৰ কাৰণে এখন বিশেষ আঁচনি আমি গ্ৰহণ কৰিছোঁ। প্ৰায় 2000 কোটি টকা ব্যয় সাপেক্ষে এই আঁচনিখন ৰূপায়ণ হ'ব আৰু এই আঁচনিখন ৰূপায়ণ হ'লে আমাৰ চৰ অঞ্চল হওক, পাৰ্বত্য অঞ্চল হওক বা বহু যি দূৰৱৰ্তী অঞ্চল য'ত হাইস্কুলৰ সুবিধা নাই সেই সমস্যাটো আমাৰ সমাধান হ'ব। বাকী চৰ অঞ্চলক লৈ পেলাই আমাৰ তাত যি বৃহৎ উচ্চতৰ মাধ্যমিক বিদ্যালয় বা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা, যে নৈৰ গৰাত বা ভালনাৰেবল এৰিয়াত তেনেকুৱা আমি বৃহৎ ষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিব আমি নোৱাৰোঁ। আমি যেতিয়া বৃহৎ বিদ্যালয় বা মহাবিদ্যালয় স্থাপন কৰিম তাক ষ্টেবল অঞ্চলত, য'ত গৰাখহনীয়াই ঢুকি নাপায় বা কোনো ধৰণৰ
ক্ষয় ক্ষতি নহয় তেনে অঞ্চলত প্ৰতিষ্ঠা কৰিব লাগিব গতিকে এতিয়া মহাবিদ্যালয় এখন আমি চৰ অঞ্চলৰ কাষতে এটা ষ্টেবল অঞ্চলত আমি প্ৰতিষ্ঠা যেতিয়া কৰিম চৰ অঞ্চলত মহাবিদ্যালয় নাই এই কথাটো ক'ব নালাগে কাৰণ মহাবিদ্যালয় বা বিদ্যালয়খন আমি প্ৰতিষ্ঠা কৰিম ষ্টেবল অঞ্চলত ঠিক আছে সেইকাৰণে থেংক ইউ হয় আপুনি কৈছে কিন্তু আপুনি মোক নাই ঘটনাটো মই আৰম্ভণিতে অধ্যক্ষ মহোদয় মই আৰম্ভণিতে কৈছো চৰ অঞ্চল বুলি ক'লে কোনটো অঞ্চলক বুজায় তাৰ কোনো ডেফিনিশ্যন চৰকাৰৰ অধ্যক্ষৰ এলেকা কি নাই ভালকে দিয়া নাই আসন গ্ৰহণ কৰক ছাৰ নাই মই কৈ আছো ছাৰ এডুকেশ্যন মিনিষ্টাৰে এটা প্ৰশ্নৰ উত্তৰ ভালকে দিয়া নাই সব পালমৰা উত্তৰ দিছে প্লিজ অখিল গগৈ সৰ বুলি জপিয়া উঠিছে ভালকে দিয়া ঠিক আছে এডুকেশ্যন মিনিষ্টাৰ যে এনেকুৱা হলে মই কৈ আছো শিক্ষা ব্যৱস্থা কেনেকুৱা হ'ব প্লিজ উনাইবল সৰ ভালকে উত্তৰ দিয়া নাই জপিয়া উঠিছে কোট এডুকেশ্যনৰ বিষয়ে ক'ব লাগে ঠিক আছে নেক্সট কোৱেশ্চন ঠিক আছে উত্তৰবিলাক সৰ বুলি কোৱাৰ লগে লগে জপিয়া উঠিছে অখিল গগৈ কোট এডুকেশ্যন ভাল হ'ব স্যাৰ কোট এডুকেশ্যন ভাল হ'ব স্যাৰ প্লিজ ঠিক আছে বহুত না উত্তৰবিলাক ঠিক বহুত না আছে এইটো সদন হয় কোলে খেগ আৰু কি আছে বহুত এতই উত্তৰ আপনি স্যাটিসফাইড নহলে উত্তৰ ঠিক আছে উত্তৰবিলাক answer is answer where you are satisfied or not so you meet honorable minister and talk your problem আপনি লগ ধৰক 100 বছৰৰ গোটেই বিষয়টো ক্ৰান্তি কৰি পেলাইছে সোৱা সেই কাৰণে মই কৈছো ৰিপ্লাই দিলে আসল উত্তৰটো নিদি বেলেগ পলিটিক্যাল কথা কৈ আছে এনে উল্টা উল্টিকে বাহিৰত গৈ পালে আপুনি ধৰি মানুহ তাতে বকবাস সদনত যিটো ৰিপ্লাই দিলে সেইটোই ৰিপ্লাই স্যাৰ honorable উত্তৰবিলাক ঠিকই আছে please স্যার প্রশ্নটো উত্তর নিদিয়ে উত্তৰবিলাক ঠিকই আছে স্যার প্ৰশ্নটো উত্তৰ নিদিয়ে আরে বেলেগ আরে এনেকৈ বকি থাকিব নালাগে গল্প কৈ আছে আমাৰ গল্প উত্তৰটো লাগে প্লিজ মাননীয় প্লিজ এটা কোৱেশ্চন মাননীয় অধ্যক্ষ মহোদয় অসম চৰকাৰে ৱেলফেয়াৰ অফ মাইনৰিটিজৰ আণ্ডাৰত যিহেতু চৰ এৰিয়া ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছে তেখেতসকলে এটা বাজেটো পায় সেই গতিকে কোনবিলাক অঞ্চল চৰ কোনবিলাক নহয় এইবিলাক বিষয় লৈ সকলো বিভাগকে যাতে এটা নিৰ্দেশনা দিয়ে তাৰ বাবে আপুনি এটা ডাইৰেকশ্যন দিয়ক যাতে এনেকুৱা ধৰণৰ কনফিউজন নহয় ছাৰ ডেফিনেটলি তাৰ মোৰ এটা সাপ্লিমেন্টাৰী আছে অধ্যক্ষ মহোদয় মই এই সদনক জনাওঁ যে যিসমূহ অঞ্চলত হায়াৰ ছেকেণ্ডেৰী স্কুল নাই বা যিসমূহ অঞ্চলত হাইস্কুল নাই তাত আপাৰ প্ৰাইমেৰী স্কুলক উন্নীতকৰণৰ জৰিয়তে আৰু হাইস্কুলক উন্নীতকৰণৰ জৰিয়তে সেই নাটনি দূৰ কৰাৰ বাবে চৰকাৰে পলিচিগত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্ত ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে ৩০০খন হাইস্কুলক উন্নীত কৰা হৈছে আৰু এই বছৰো আমি ২৫০খন হাইস্কুলক হায়াৰ ছেকেণ্ডেৰী স্কুললৈ উন্নীত কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ স্যার মোৰ এটা সাপ্লিমেন্টাৰী আছে মই সাপ্লিমেন্টাৰী সবৰে আছে ৰুল মতে যাব লাগিব সেমান আল স্যার আপুনি এটা সাপ্লিমেন্টাৰী কৰা মোৰ সাপ্লিমেন্টাৰী আছে স্যার আপুনি অনারেবল মেম্বার প্লিজ না হাউসৰ মৰ্যাদাটো ৰাখক কিবা কি সাপ্লিমেন্টাৰী কৰা নাই স্যার প্লিজ এনেকুৱা ক'ব নালাগে স্যার কৰাই নাই ন এনেকুৱা ক'ব নাপায় না ৰুলত জানা ইউ আর রেসপন্সিবল মেম্বার আপনি ৰাইজৰ প্ৰতিনিধিত্ব কৰিছে নিয়মটো যদি নিজে নামানে আপনি কেনেকৈ হ'ব দুটা সাপ্লিমেন্টাৰী গুছি গ'লে এইবিলাক লেকচাৰ মাৰি থাকিব নালাগে অধ্যক্ষ ডাঙৰীয়া মই উত্তৰটো পাইছোঁ সৰি মন্ত্ৰীয়ে ক'ব লাগিবনে অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে এই কুৱেশ্যনটো মোৰ অনাৰ কোনো ইচ্ছা নাছিল কেতিয়াও কিন্তু প্ৰায় এতিয়া প্ৰায় 24 বছৰ হ'ল শিক্ষয়িত্ৰীগৰাকী 1800 টকাতে চলি আছে গতিকে 2017 চনত মোক এবাৰ তেওঁ লগ কৰিছিল মই হাইকোৰ্টলৈ যাবলৈ এনেই ভাবিছিলোঁ কিন্তু দুখীয়া ছোৱালীক তালৈ পঠিয়াব নোৱাৰি মই নিজে ল'লোঁ আৰু মই কৃতজ্ঞ যে 3জন শিক্ষামন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়া শিক্ষা বিভাগত আছিল আমাৰ মোৰ পিছফালে সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া আৰু ৰণোজ পেগু 3জন শিক্ষামন্ত্ৰী যথেষ্ট পজিটিভলি কাম কৰিছিলে আৰু কৰি এই শিক্ষয়িত্ৰীগৰাকীক মানে এটা কেবিনেটত এটা হেৰি ডিচিশ্যন হৈছিল
যে কন্ট্ৰেকচুৱেল বেচিছত হ'ব উইথ ROP বেনিফিট আণ্ডাৰ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন। এইটো 15 মাৰ্চ 24ত এই ডিচিশ্যনটো দিছিল আৰু আজি প্ৰায় এবছৰ হ'ল 25 আহিল আৰু মানুহগৰাকী ৰিটায়াৰ বোধ কৰক 27 বা 26ত ৰিটায়াৰ কৰিব। গতিকে আমাৰ এটা দীঘলীয়া এটা প্ৰচেছটো যিহেতু ফেইল হ'ল, মই সেইকাৰণে এই কুৱেশ্যনটো আনিছোঁ আৰু মোৰ কোনো ছাপ্লিমেণ্টাৰী নাথাকে, মই কোনো সময় নলওঁ। কিন্তু প্ৰশ্নটো হৈছে এতিয়া যিটো উত্তৰ দিছে যে কৈছে যে ইতিমধ্যে বিষয়টো পূৰ্ণ ৰূপ এটা দিয়াৰ পিছত নথিপত্ৰসমূহ এটা নতুন হেড অফ একাউণ্ট প্ৰস্তুতিৰ জৰিয়তে সৃষ্টি কৰাৰ বাবে বিত্তীয় বিভাগৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে। বিত্তীয় বিভাগে অসমৰ পৰা বিত্তীয় বিভাগৰ পৰা নতুন হেড অফ একাউণ্ট লাভ কৰিলে শ্ৰীমতী কোঁৱৰক ঠিকাভিত্তিত সহকাৰী শিক্ষক ৰূপে নিযুক্তি দিব পৰা হ'ব। এটা কেবিনেট ডিচিশ্যন এবছৰ লাগিছে আৰু এইটো কৰাৰ পিছত কিমান দিন লাগে মই নাজানিম, সেইকাৰণে কুৱেশ্যনটো মই আনিছিলোঁ। আৰু শিক্ষামন্ত্ৰীও নিশ্চয় স্পষ্টকৈ ক'ব নোৱাৰিব যে বিত্ত বিভাগ কেতিয়া দিব। আজি আনফৰ্চুনেটলি মোৰ কাৰণে বিত্তমন্ত্ৰী আজি উপস্থিত নাই, মই সেইকাৰণে প্ৰশ্ন কৰিছোঁ যে প্ৰায় 24 বছৰ হৈ গ'ল 1800 টকা। এইটো অৱশ্যে ডিপাৰ্টমেণ্টৰ ভুল, যাৰ কাৰণে মানুহগৰাকী এনেকৈ থাকিলে। এতিয়া মানুহগৰাকীক আমি একচুৱেলি সহায় কৰিব পাৰিম নে নোৱাৰিম সেইটোৱে মই জানিব বিচাৰোঁ। আৰু শিক্ষামন্ত্ৰীৰ পৰা মই জানো যে তেখেতে যেতিয়ালৈকে ফাইনেন্সে একো নক'ব তেখেতেও একো কৰিব নোৱাৰে। এতিয়া এই ক্ষেত্ৰত মই পুনৰ শিক্ষামন্ত্ৰীকে সুধিছোঁ যে এইটো কিবা সম্ভৱ হ'বগৈনে নহ'ব। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, শ্ৰী দীপিকা কোঁৱৰৰ বিষয়টো এটা মানে আনকমন বিষয়। ইতিমধ্যে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে তেখেতক ঠিকা ভিত্তিক ROP মতে নিযুক্তি দিয়াৰ কাৰণে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত। মই পবিত্ৰ সদনক জনাব বিচাৰোঁ যে ঠিকাভিত্তিক শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা সমগ্ৰ শিক্ষাৰ অধীনত আছে। ঠিকাভিত্তিক শিক্ষক মাধ্যমিক শিক্ষা বিভাগৰ অধীনতো আছিল, কিন্তু ঠিকাভিত্তিক শিক্ষকৰ ব্যৱস্থা আমাৰ প্ৰাথমিক সঞ্চালকালয়ৰ অধীনত নাছিল। সেইকাৰণে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত ইয়াৰ হেড অফ একাউণ্ট নাই। পলম হোৱাৰ কাৰণ এইটোৱেই যে আমি সমগ্ৰ শিক্ষাৰ অধীনত কৰিব পৰা যায় নেকি, যিহেতু তাত তেওঁলোকৰ বিত্তীয় ব্যৱস্থা আছে। সেই বিষয়টো পৰীক্ষা কৰিছিলোঁ আৰু যেতিয়া সেইটো আমি তাৰ পৰা নেতিবাচক উত্তৰ পালোঁ আৰু দেখিলোঁ যে তাত আমাৰ অসুবিধা আছে, এতিয়া আমি হেড অফ একাউণ্ট এটা সৃষ্টি কৰিবৰ কাৰণে বিত্ত বিভাগক অনুৰোধ জনাইছোঁ আৰু বিত্ত বিভাগে মই আশা কৰোঁ যে এইটো 2 এদিনৰ ভিতৰতে ইয়াৰ সমাধানটো কৰি দিব। কাৰণ সিদ্ধান্ত হৈছে যে খালি তেখেতক এটা হেড অফ একাউণ্ট ক্ৰিয়েট কৰি দৰমহা দিব পৰা ব্যৱস্থা এটালৈ নিব লাগে। মই মাননীয় সদস্যগৰাকীক আশ্বস্ত কৰিব বিচাৰোঁ যে শীঘ্ৰেই এই সমস্যাৰ সমাধান হ'ব আৰু শ্ৰীমতী দীপিকা কোঁৱৰ ঠিকাভিত্তিক আৰু উইথ ROP তেখেতে নিযুক্তি লাভ কৰিব। ধন্যবাদ। থেংক ইউ। এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 24, শ্ৰী আমিনুল ইছলাম। অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা আছে। মাননীয় অধ্যক্ষ মহোদয়, এই প্ৰশ্নৰ উত্তৰত আমি দেখা পালোঁ যে লাওখোৱা অভয়াৰণ্যৰ ওচৰত ভুৰবান্ধা অঞ্চল আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ নামত আইৰমাৰী, গণেশ টাপু, শিয়ালি চাপৰি, বাঘা টাপু, লাটিমাৰী আদি অঞ্চলত যিটো উচ্ছেদ কৰা হ'ল, এই অভয়াৰণ্যৰ সংযোজন 13 ফেব্ৰুৱাৰী 2023 তাৰিখে নটিফিকেশ্যন হৈছে। এতিয়া মোৰ প্ৰশ্নটো হ'ল, য'ত 60-70 বছৰ আগৰ পৰা তাত মানুহ আছে, চৰকাৰে তাত ইমান স্কুল হস্পিটেল কৰিলে, সেই এলেকাবিলাকক কেৱল এই মানুহবিলাক ধৰ্মীয় সংখ্যালঘু হোৱাৰ কাৰণেই নেকি যে তাত 2023 চনত এইটো ফৰেষ্ট ডিক্লেয়াৰ কৰি পেলাই এই হাজাৰ হাজাৰ মানুহক উচ্ছেদ কৰা হ'ল আৰু এই কৃষকসকলে তাত কৃষি উৎপাদন কৰি আছিল, য'ত কোনো বনৰীয়া জীৱ জন্তু নাই, এটা নেউল পৰ্যন্ত নাই। অধ্যক্ষ মহোদয়, তাত এটা শিয়াল নাই, নেউল নাই, তাত এইটো ফৰেষ্ট ডিক্লেয়াৰ কৰি এই হাজাৰ হাজাৰ মানুহক উচ্ছেদ কৰা হ'ল। গতিকে এই কথাটো চৰকাৰে স্পষ্ট কৰিব লাগে। 2023 চনত 60-70 বছৰ আগৰ পৰা মানুহ থকা, স্কুল কলেজ থকা এলেকাবিলাক কিয় ফৰেষ্ট ডিক্লেয়াৰ কৰি উচ্ছেদ কৰা হ'ল? এইটো কিবা আক্ৰোশমূলকভাৱে কৰিছে নেকি? এই প্ৰশ্নৰ উত্তৰটো বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, প্লিজ। অধ্যক্ষ মহোদয়, মাননীয় সদস্যগৰাকী তেখেতে এজন জ্যেষ্ঠ সদস্য, কিন্তু তেখেতে এনেকুৱা ধৰণৰ কথা ক'ব নাপায় যে ধৰ্মীয়
বা অন্যান্য ভিত্তিত এইবিলাক হৈছে নেকি সেইবিলাক কথা ক'ব তেখেতে নাপায় আৰু তাতে এটা শিয়ালো নাই নেউলো নাই থাকে ক'ত তাতে যদি মানুহে মাটি দখল কৰি খেতি কৰি থাকে তাতে শিয়াল নেউল ক'ত যাব ক'ত থাকিব কিন্তু মাননীয় সদস্যগৰাকীক মই কওঁ তেওঁ ধন্যবাদ দিব লাগিছে যে সেইখিনি এভিকশ্যন কৰাৰ পিছত এতিয়া কাজিৰঙাৰ পৰা তাত 4টা গড় আহিছে আৰু মাজে মাজে বাঘো আহিছে আৰু অলপতে বাঘ এটা তাতে বহুদিন বিচৰণো কৰিছে গতিকে আজিৰ দিনটোত শিয়াল নেউল নথকা ঠাইত গড় আহিছে বাঘ আহিছে তাৰমানে অভয়াৰণ্যখন আমাৰ সৰু হৈছিল গতিকে তাৰ কাৰণে এই এভিকশ্যনটো কৰা হৈছে এই এভিকশ্যনটো কোনো জাতি ধৰ্ম বৰ্ণৰ কথাটো কৰা নাই আৰু এইখিনি কাৰো ম্যাদী পাত্তাও নহয় এইখিনি চৰকাৰী মাটি আৰু যিসকল মানুহক এভিকশ্যন কৰা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে